মৰিগাঁৱৰ মৈৰাবাৰীৰ উত্তৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই চলিছে অবৈধ বালি খনন। নৈপৰীয়া ৰাইজৰ সুবিধাৰ বাবে চৰকাৰ তথা জলসম্পদ বিভাগে কেইবাশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰি আৰু নদী বান্ধলৈ আহিছে এতিয়া ভাবুকি। সকলো দেখিও কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ, পৰিবহণ বিভাগৰ লগতে মৰিগাঁও জিলা প্ৰশাসন। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চল বৰচাপৰি ভজাইখাটি অঞ্চলত চলিছে এই অবৈধ বালি খনন। বন বিভাগ আৰু প্ৰশাসনৰ একাংশ বিষয়াৰ মৌখিক অনুমতিত চলিছে এই বালি খনন কাৰ্য। ট্ৰেক্টৰ আৰু ডাম্পাৰে এই বালি সৰবৰাহ কৰি বিক্ৰী কৰে মৈৰাবাৰীৰ বিভিন্ন অঞ্চলৰ ইটা ভাটা আৰু MGNৰেগা আঁচনিৰ কামত। মৰিগাঁও জিলা প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম মুছলিম ছাত্ৰ সন্থা আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে। আজি চাওক কিছুদিন ধৰি বালি মাফিয়াই যিটো বৰচাপৰি বজাখাটি যিটো মাথাউৰি বান্ধ হৈছে, এই বান্ধৰ লগৰ পৰা পুৰণা যিটো মাথাউৰি আছিল মাথাউৰি মানে কাটি মাটি বিক্ৰী কৰি আছে। এই মাটি বিক্ৰী কৰি সিহঁতে লাখ লাখ টকা মানে সংগ্ৰহ কৰি আছে। আৰু এইটো মাথাউৰি যে আজি কাটি আনি আছে, ইয়াৰ ফলত যিটো মাথাউৰি নতুনকৈ বান্ধিছে সেই মাথাউৰিটোৰ মানে ক্ষতি হোৱাৰ আশংকা দেখা গৈছে। আজি বৰচাপৰি আজি 30-35খন গাঁও নাইকিয়া হৈ গৈছে। আজি এইবিলাক ক্ষেত্ৰত মানে যিটো বান্ধ হৈছে, এইটো বান্ধো মানে নাইকিয়া হোৱাৰ আশংকা হৈছে। আজি বৰচাপৰি বজাখাটি বৰচাপৰি গাঁওখন মানে নাইকিয়া হোৱাৰ আশংকা হৈছে এই বালি মাফিয়াৰ কাৰণে। আৰু এই তেওঁলোকে ক'ৰ পৰা পাৰ্মিশ্যন পালে, কোনে পাৰ্মিশ্যন দিলে তেওঁলোকে পুৰণা মাথাউৰি কাটি পেলাই বিক্ৰী কৰি লাখ লাখ টকা সংগ্ৰহ কৰাৰ মানে কোনে পাৰ্মিশ্যনটো দিলে, এইটো আমি বিভাগীয় ফালৰ পৰা মানে তদন্ত বিচাৰিছোঁ আৰু তদন্ত কৰি উপযুক্ত ব্যৱস্থা ল'ব লাগে। অন্যথা আমি মৰিগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি মৰিগাঁও জিলা আয়ুক্তক মানে মই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে মানে এই বৰচাপৰি মাথাউৰি এই বালি মাফিয়া যিটো মানে কাণ্ড সংঘটিত কৰি আছে, বালি খহাই আনি আছে, বালি কাটি আনি আছে, ইয়াৰ বিষয়ে এটা তদন্ত কৰি মানে উপযুক্ত ব্যৱস্থা লওক। পাইছোঁ যেন আজি মৈৰাবাৰীৰ বজাইখাটি বৰচাপৰি অঞ্চলত এচাম দুষ্ট চক্ৰই ভূমাফিয়াই পুৰণা মাথাউৰি কাটি পেলাই আজি ভূমাফিয়াৰ যিটো ৰাজত্ব চলাইছে তাক আমি গৰিহণা দিছোঁ। আমি এটা কথা স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যেন মুছলিম ছাত্ৰ সন্থাই কোনো পধ্যেই মানি নলয়। আজি ভূমাফিয়াৰ বিৰুদ্ধে যদি বিভাগীয় কৰ্তৃপক্ষই কোনো একশ্যন নলয়, আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ। আমি বিগত বছৰত কিন্তু নগাঁও জিলা উপায়ুক্ত, নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত লগতে আপোনাৰ নগাঁও জিলা আৰক্ষী অধীক্ষকো আমি এই বিষয়ে স্মাৰকপত্ৰ দিয়া হৈছিলে মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা, সুতাৰগাঁও আঞ্চলিক সমিতিৰ পৰা। কিন্তু তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই অঞ্চলত কিন্তু এই মাফিয়াৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা পৰিলক্ষিত নহ'ল। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যেন কাৰ ছত্ৰছায়াত আজি ইয়াতে বালি খনন কৰা হৈ আছে। আজি মাথাউৰি কাটি কেনেকৈ তেওঁলোকে মাটি বিক্ৰী কৰা দেখা পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। কাৰ ছত্ৰছায়াত তেওঁলোকে সাহস পালে যেন এই মানে ভূমাফিয়া যিটো ৰাজত্ব চলি আছে ইয়াত বৃহত্তৰ মৈৰাবাৰী অঞ্চলত তথা বজাইখাটি বৰচাপৰিত, ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে বুলি আমি মোচাই দাবী উত্থাপন কৰিছোঁ। অন্যথা মুছলিম ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। ইয়াত কোনোবা উচ্চপদস্থ বিভাগ জড়িত আছে নেকি? গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ ছত্ৰছায়াত এই ভূমাফিয়াৰ তাণ্ডৱ চলি আছে নেকি। গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা হস্তক্ষেপ আমি দাবী বিচাৰিছোঁ। অন্যথা মুছলিম ছাত্ৰ সন্থাই কিন্তু বহি নাথাকে। আজি কোন বিভাগীয় কৰ্তৃপক্ষৰ ছত্ৰছায়াত ইয়াত ভূমি খনন চলি আছে, ইয়াত বালি মাফিয়াৰ ৰাজত্ব চলি আছে, এই ক্ষেত্ৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আজি যদি কোনো বিভাগীয় কৰ্তৃপক্ষৰ ইয়াৰ লগত জড়িত আছে, ইয়াৰ এটা তদন্ত হ'ব লাগে বুলি আমি মোচাই দাবী উত্থাপন কৰিছোঁ। অন্যথা আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। লগত আমি মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়কো আহ্বান জনাম যেন ইয়াৰ লগত জড়িত থকা কোন ভূমাফিয়া ইয়াৰ লগত জড়িত হৈ আছে, কোন বালি মাফিয়া ইয়াৰ লগত জড়িত হৈ আছে, প্ৰত্যেকৰো নামৰ তালিকা সংগ্ৰহ কৰি সেইসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি মৰিগাঁও জিলা আয়ুক্ত মহোদয়ৰ ইয়াত হস্তক্ষেপ বিচাৰিছোঁ। লগতে এই ক্ষেত্ৰত বন বিভাগ যাতে কোনো পধ্যেই এই ক্ষেত্ৰত হাৰি নাযায়, এই ক্ষেত্ৰত তেওঁলোকেও এটা দৃষ্টিগোচৰ কৰিব লাগে। কাৰণ যিহেতু ইয়াতে ভূমাফিয়াৰ এটা তাণ্ডৱ চলিছে, আজি চৰকাৰী মাথাউৰি তেওঁলোকে খনন কৰা আৰম্ভ কৰিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কোনো বিষয় হ'ব নোৱাৰে। আজি পুৰণি মাথাউৰি কাটাৰ নৈতিক অধিকাৰ তেওঁলোকে ক'ত পালে, কোনে পাৰ্মিশ্যন দিলে তেওঁলোকক পুৰণা মাথাউৰি কাটি পেলাই তেওঁলোকে বালি বা মাটি বিক্ৰী
বিক্ৰী কৰাৰ এইখিনি অধিকাৰ এই ভূমাফিয়াসকলে ক'ত পালে গতিকে এই ক্ষেত্ৰত এটা দৃষ্টান্তমূলক শাস্তিৰ দাবী আমি মোচাই উত্থাপন কৰিছোঁ মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24